এয়া দেখুৱাইছোঁ আমি মুকেশ আম্বানী এয়া ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী অসমত পদাৰ্পণ কৰিছে আৰু মন্ত্ৰী পীযুষ হাজৰিকাই তেখেতক আদৰি লৈছে আৰু এয়া দেখিব পোৱা গৈছে ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী এয়া এডভান্টেজ আসাম 2 তেখেতৰ অংশগ্ৰহণ আৰু বিশিষ্ট উদ্যোগপতিগৰাকীৰ এয়া অসমত মাটিত উপস্থিত হৈছেহি আৰু তেখেতৰ বিশেষভাৱে এয়া উপস্থিতিয়ে বিশেষভাৱে উদ্যোগ আগবঢ়াই লৈ যাব উদ্যোগ খণ্ডৰ ক্ষেত্ৰত বিশেষভাৱে যে প্ৰভাৱিত কৰিব সেই কথা এক প্ৰকাৰ নিশ্চিত এয়া দেখিব পোৱা গৈছে তেখেতৰ এয়া বিশেষ বাহনখনত তেখেতক এই মুহূৰ্তত উঠোৱা হৈছে এয়া আৰু তেখেতে পোনে পোনে যাত্ৰা কৰিব খানাপাৰা অভিমুখে এয়া বৰঝাৰ বিমানবন্দৰত 9 বজাত উপস্থিত হৈছিল তেখেতৰ বিশেষ বিমান আৰু সেই বিশেষ বিমানখন উপস্থিত হোৱাৰ পিছত তেখেতক উষ্ম আদৰণি জনাইছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই তেখেতক উষ্ম আদৰণি জনাইছে আৰু আদৰণি জনাই এয়া তেখেতৰ সেই বিশেষ বাহনখনৰ জৰিয়তে খানাপাৰা অভিমুখে এয়া ৰাওনা হৈছে এয়া দেখিব পোৱা গৈছে আমি দেখুৱাইছোঁ ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানী বিশিষ্ট দেশৰ উদ্যোগপতি আৰু তেখেতক এই মুহূৰ্তত আদৰি লৈ যোৱা হৈছে উষ্ম আদৰণি জনাইছিল বৰঝাৰ বিমানবন্দৰত আৰু বৰঝাৰ বিমানবন্দৰত